বুঢ়ী চুটিজনী মোৰ ঘৰত আহিবা আলহী খাবা খেচিজনীক মই কৈছিলোঁ তই এইটো গান নেগাবি অসমীয়া গানটো বাংলা গান গাবি এইটো জ্বলাই খাইছে অসমখন একদম খাই গৈছে অসমীয়াজনী এইজনী বুঢ়ী চুটিজনী ডাঙৰ মাছ আনিছো ভাইটি তোমাক মাতিছো খেচিজনী নেগাবি মাথাটো বেয়া নকৰিবি আৰু মোক মোৰ ঘৰত আহিবা ওচৰলৈ বহিবা মই আপোনাৰ ইয়াত নবহো আপোনাৰ গান নুশুনো আপোনাৰ সুৰ মোৰ টোটেলি ভাল নালাগে প্লিজ অনুগ্ৰহ কৰি দিছোঁ আপুনি অসমীয়া গানটো নেগাব প্লিজ তোৰ লোৱা দুটা তবলা বজাই আছে ধুনীয়াকৈ দেই শুনিব দেই কাহিনীটো আকৌ এই গাভৰু ছোৱালী হৈ আছো একদম মন দেখাত লাগিছে প্ৰথমতে আৰু দুটা জগাই ল তেতিয়া তোৰ গীটাৰ বজাবলৈ আৰু সেইবিলাক কামত লাগিব পাৰা দেই কেলা মই নবহো তোৰ ঘৰত বা তোৰ ওচৰতে নবহো মই তোৰ গানেই নবহো মই কেলে বহিম মই অকল তোৰ গান শুনি মুছলমানখিনি জাহান নামত যাব আৰু অসমীয়া মানুহ স্বৰ্গো নাপায় এনেকৈ হ'ব তোৰ গান মই স্পীড কৰিলোঁ কি কাৰণে এই মানুহজনী এনেকৈ নাচি আছে সেনেকৈ নাচি আছে মই ধৰিব পৰা নাই অকল মই তাৰ দাঁতখিনি দেখি আছে এনেকৈ গানটো মই সমাপ্ত দিবলগীয়া হৈ আছে কি কাৰণে এটা গান মোৰ ঘৰত আহিবা মোৰ ঘৰত মাছ দিব সেইটো দিব মোৰ লগত বহিব লাগে তাৰ বহিব লাগে সেইটো বহিব লাগে মই একো বুজি পোৱা নাই মই মাথাটো হেং মাৰি দিছে ইয়াৰ ৰ'ষ্ট ভিডিঅ' বনাওঁতে মই আৰু ইয়াৰ ৰ'ষ্ট ভিডিঅ' নবনাওঁ বিশেষকৈ এইটো ভিডিঅ' বনাওঁতে মোৰ গাটো বহুত খং উঠিছে বিশেষকৈ মই এইটো কাৰণে নোৱাৰিছোঁগৈ আৰু বনাবলৈ তো প্লিজ আৰু ভিডিঅ'টো যদি আপোনালোকে যদি চাই ভাল পাইছে আৰু মানুহজনীৰ বিষয়ে কিবা যদি কমেণ্ট কৰিবলৈ আছে কমেণ্ট কৰি জনাব কেনেকৈ ভিডিঅ'টো লাগিছে যদি এনেকৈ ভিডিঅ' আপোনালোকৰ যদি লাগে তো 100% কমেণ্ট কৰি জনাব যে ভিডিঅ' এনেকৈ বনাম নে নবনাম আপোনালোকৰ জৰিয়তে মই বনাম নহ'লে নবনাম তো থেংক ইউ জয় অসম ধন্যবাদ